প্ৰমোদ বড়োৰ ছুইজাৰলেণ্ড বিচাৰি হাহাকাৰ গয়া মহিলাৰ প্ৰমোদ বড়োৰ কাৰ্যক লৈ পুনৰ সৰব বিটিআৰ জনসাধাৰণ মিছা প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা ইপিপিএল নেতা প্ৰমোদ বড়োৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে এইবাৰ গাঁৱৰ একাংশ মহিলা ৰাইজক প্ৰতিশ্ৰুতি দিছিল তেওঁ বিটিআৰ চিফ হ'ব পাৰিলে বিটিচিখন মিনি ছুইজাৰলেণ্ড বনাব এটা ভোটৰ বিনিময়ত এটাকৈ চাকৰি দিব মহিলা আত্মসহায়ক গোটসমূহক গাই প্ৰতি ৭৫,০০০কৈ টকা দিব গাঁৱৰ জৰাজীৰ্ণ পথসমূহৰ পুনৰ নিৰ্মাণ কৰি দিব কিন্তু বাস্তৱ ক্ষেত্ৰত প্ৰমোদ বড়োৰ এই প্ৰতিশ্ৰুতি আছিল ভুৱা কিয়নো ৰাইজে ক্ষমতা দিয়াৰ পিছতো কেৱল মাত্ৰ কমিশ্যনৰ অংক আৰু মিটিঙত ৰহণ লগাই ভাষণ দিয়াতেই ব্যস্ত থাকিল প্ৰমোদ বড়ো যাৰ বাবে বিদেশী পৰিষদীয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰমোদ বড়োৰ বিৰুদ্ধে সৰব হৈ পৰিছে গাঁৱৰ একাংশ মহিলা তেওঁলোকৰ প্ৰশ্ন ক'ত গ'ল প্ৰমোদ বড়োৰ সপোনৰ ছুইজাৰলেণ্ড প্ৰতিটো ভোটৰ বিনিময়ত প্ৰতিশ্ৰুতি দিছিল এটাকৈ চাকৰি প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিলে মহিলা আত্মসহায়ক গোটসমূহক ৭৫,০০০কৈ টকা দিব আৰু প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিলে গাঁৱৰ জৰাজীৰ্ণ পথসমূহ পুনৰ নিৰ্মাণ কৰি দিব শনিবাৰে প্ৰমোদ বড়োৰ বিৰুদ্ধে এনেদৰে সৰব হৈ পৰিল মধুইপুৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নাহৰবাৰী গাঁৱৰ একাংশ মহিলা দীৰ্ঘদিন ধৰি নাহৰবাৰী গাঁৱৰ এই পদটোৰ বাবে আবেদন নিবেদন কৰা হ'ল যদিও কোনো এখন চৰকাৰে গুৰুত্ব নিদিলে যাৰ বাবে পৰিষদীয় চৰকাৰখনৰ বিৰুদ্ধে সৰব হৈ পৰিছে গাঁৱৰ সহজ সৰল লোকসকল আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ বিটিআৰ মানে তেওঁ কৈছিলে যে মিনি ছুইজাৰলেণ্ড বনাই দিম বুলি এতিয়া মিনি ছুইজাৰলেণ্ডত আমাৰ ৰাস্তা ঘাটে পৰিৱৰ্তন নহ'ল আৰু তেওঁ কৈছিলে যে হেৰি ভোট দিলে প্ৰত্যেকজন ব্যক্তিৰ বা ঘৰে ঘৰে একোটাকৈ চাকৰি দিম বুলি কৈছিলে কিন্তু চাকৰিৰ নামত আমি বৰ্তমান এটা চাকৰি পোৱা নাই আৰু আমি একো মানে সুবিধাও পোৱা নাই আৰু আমাৰ আত্মসহায়ক মহিলাসকলক মানে তেওঁ কৈছিলে যে তেওঁ চৰকাৰ হলে ৭৫,০০০ টকাকৈ দিম বুলি কৈছিল কিন্তু আমি আজিলৈ ১ টকাও পোৱা নাই এতিয়া আমাৰ পৰিৱৰ্তন লাগে তেওঁ যেনেকৈ কৈছিলে আৰু আমাৰ ৰাস্তা ঘাট আজিলৈকে এনেকুৱা ৰাস্তাটো আৰু ক'তো নাইয়ে আমাৰ এইটো নাহৰবাৰী গাঁৱৰ ৰাস্তাটোতে এনেকুৱা হৈ আছে ৰাস্তাৰে ল'ৰা ছোৱালীবিলাক স্কুলত যাবৰ কাৰণে অসুবিধা হয় মানে বহুত বোকা পিছল হয় সেইটোৱে আৰু আমাৰ ৰাস্তাটো লাগে ৰাস্তা কৰি দিব লাগে আৰু এই ৫ বছৰ আগত যেনেকুৱা ধৰ চুক্তি দি কৈছিল কথাখিনি যে ৰাস্তা ঘাট নিৰ্মাণৰ পৰা আদি কৰি বা ঘৰে প্ৰতি একোজনকৈ চাকৰিয়াল হ'ব বা ৭৫,০০০ টকাকৈ মহিলাসকলক সাহায্য দিয়া হ'ব আজিলৈকে কিন্তু তেনেকুৱা সাহায্য আমি পোৱা নাই আৰু বিশেষকৈ প্ৰায়বোৰ ৰাস্তা ঘাটে নিৰ্মাণ হৈ গৈছে কিন্তু আমাৰ এই নাহৰবাৰী ৰাস্তাটো বৰ পিছ পৰি আছে বাৰিষা হ'লেই মানে এই ৰাস্তাটোৰে অহা যোৱা কৰাত বহুত অসুবিধা হয় যাতায়াতত বিশেষকৈ ল'ৰা ছোৱালীবিলাক স্কুললৈ যাওঁতে অসুবিধা হয় ডেকা বুঢ়া মানুহখিনিতো ওলাবই নোৱাৰে বাৰিষা সময়ত মই অনুৰোধ জনাওঁ যে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাওঁ এই ৰাস্তাটো নিৰ্মাণ কৰি দিয়ক আৰু তেওঁ যিখিনি মানে কথা কৈছিলে সেইমতে কথাখিনি ৰাখিলে ভাল হ'ব আৰু এতিয়াৰ গপ্তত মানে যিখিনি মানে কি আমাৰ ৫ বছৰৰ ভিতৰত হ'ব লগা কামখিনি কৰিবলগীয়া আছিল তেখেতসকলৰ সেইখিনিতো কাম এতিয়া সম্ভৱপৰ একো হৈ উঠা নাই আৰু আমি এতিয়ালৈকে গম পোৱা মতে মিনি ছুইজাৰলেণ্ডৰ কথাখিনি যিহেতু কৈছিলে তেখেতে আমাৰ প্ৰমোদ বড়ো মহাশয়দেৱে বিটিআৰ চিফ তেখেতে ক'ত মিনি ছুইজাৰলেণ্ড কৰিব পাৰিলে একোতো মিনি ছুইজাৰলেণ্ড আমি দেখুওৱা নাই মিনি ছুইজাৰলেণ্ড হ'ব লাগিলে কি হ'ব লাগে আধাৰকৰ সেইখিনি তেখেতে আজি একো কৰিব নোৱাৰিলে আৰু গতিকে আপোনালোকে আজি আমাৰ ইয়াতে আহিছে উপস্থিত হৈছে এই ৰাস্তাটো এতিয়ালৈকে হোৱা নাই কাৰণ এইটো ৰাস্তাৰ বাৰম্বাৰ আমি বহুতো আবেদন নিবেদন কৰিছিলোঁ অলৰেডি ৮ বছৰ আগত এটা ইয়াতে আমি মানে প্ৰত্যেক ঘৰে পইচা তুলি কিনে মাটি পেলাইছিলোঁ তাৰ সংক্ৰান্তত এটা নিউজো হৈছিলে আৰু পেপাৰ কাটিঙো এতিয়াও মজুত আছে আৰু অলৰেডি মই সেই পেপাৰ কাটিঙৰ যোগেদিয়ে বহুতো আবেদন নিবেদন কৰিছিলোঁ আমাৰ বিভাগীয় কৰ্তৃপক্ষক কিন্তু এতিয়ালৈকে কোনো কাণ হাৰাই নিদিলে এতিয়া আমি কি বিশ্বাসত ল'ম চৰকাৰটো আহে গুচি যায় তেখেতসকলৰ বয়স ৫ বছৰৰ সময় সেই গতিকে তেখেতসকলে বস্তুটো মনোনিৱেশ কৰা উচিত আৰু ৰাইজে যাতে দুৰ্ভোগ ভুগিব লগা নহয় চৰকাৰৰ পৰা যেনেকুৱা কঠোৰ নীতি ধুনীয়া আশ্বাস প্ৰদান কৰে ৰাইজসকলৰ আগত সেইখিনি আশ্বাস প্ৰতিশ্ৰুতি ভালদৰে মানে ৰাইজক ভালদৰে পালন কৰিব লাগে তেখেতসকলে দিব পাৰিব লাগে তেতিয়াহে ৰাইজে আশ্বস্ত হ'ব যে ৰাইজে বিশ্বাস কৰিব চৰকাৰখনক কিন্তু এতিয়া চৰকাৰৰ পৰা বিশ্বাস
আমাৰ ৰাইজৰ এতিয়ালৈকে সম্পূৰ্ণ হেৰাই গৈছে আৰু গতিকে নিৰ্বাচন সমাগত দেখা যাওক আগন্তুক দিনত কি হ'ব কি ৰাইজে কি বিবেচিত কৰিব সেইটোহে আমাৰ লক্ষণীয় বিষয় হ'ব